Hello students, welcome back to Sinmoy's Chemistry Point. এটা চোৱা তোমালোকৰ হাতত একদম সময় কম আছে জাস্ট তোমালোকৰ 10 ডেজ বাকি আছে তোমালোকৰ ফাইনেল এক্সামিনেশ্যনৰ কাৰণে হয়নে গতিকে এই 10 ডেজত তোমালোকক মই এতিয়া তোমালোকক 10 ডেজ প্ৰগ্ৰাম তোমালোকে ইন্টাৰনেটত যদি মাৰা যাওক তোমালোকে পাবা যে লাষ্ট 10 ডেজ ষ্ট্ৰেটেজি কেনেকৈ পঢ়িব লাগিব কি চেপ্টাৰ তোমাৰ কৰিব লাগিব মোবাইল চাব নালাগিব কিবা নালাগিব ইটো নালাগিব হিটো নালাগিব খোৱাব সোনকালে উঠিব লাগিব অজস্ৰ পাবা বস্তু কিন্তু মই সেইবোৰ একো নকওঁ তোমালোকক মই ভাবিছো একদম জেনুইন তোমালোকৰ যেটো বেছি আটাইতকৈ হেল্পফুল হ'ব সেই কামটো আজি কৰিবলৈ ওলাইছো সো ইয়াতে কি কৰিম মই চোৱা তোমালোকৰ মই 10 ডেজ তোমালোকৰ এটা মই চ্যালেঞ্জ ৰাখিছো 10 ডেজ চ্যালেঞ্জ এটা এই চ্যালেঞ্জটো কাৰ লগত ৰাখিছা জানানে এই চ্যালেঞ্জটো ৰাখিছা তোমালোকে নিজৰ লগত মই প্ৰতি 10 ডেজত তোমালোকৰ চোৱা 10টা টোটাল চেপ্টাৰ আছে 10 চেপ্টাৰছ আছে প্ৰতিদিনে মই তোমালোকৰ এটাকৈ চেপ্টাৰৰ মই ৰিভিজন কৰাই দিম খুব কম টাইমৰ ভিতৰতে ম্যাক্সিমাম 30 মিনিটছৰ এটা ভিডিও হ'ব যাতে তোমালোকে চোৱা এতিয়া তোমালোকৰ কলেজ বন্ধ হৈ যোৱা কেতিয়াবাই বন্ধ হৈছে প্ৰি টেষ্ট হল বা কিবা হল তোমালোকৰ গতিকে কলেজৰ সিলেবাস কেতিয়াবাই শেষ হৈ গৈছে গতিকে এতিয়া তোমালোকে বস্তুখিনি এবাৰ যদি এইদিনৰ ভিতৰত ৰিভাইজ কৰি ল'ব পাৰা তেতিয়াহে তোমালোকৰ বেছি ইফেক্টিভ হ'ব পৰীক্ষাৰ শেষ কৰাৰ আগত হয়নে পৰীক্ষাৰ আগত গতিকে মই ভাবিছো যে যেহেতু তোমালোকৰ এটা ক্লাছৰ বা ছাৰহঁতৰ লগত খুব কন্টাক্ট নাথাকে বা লগ পাই নাথাকা বা কলেজৰ ফ্ৰেণ্ডবোৰকো লগ নাপায় গতিকে মই 10 ডেজত তোমালোকক ডেইলি এটাকৈ চেপ্টাৰ ডে 1 ডে 2 এনেকৈ যাম কিন্তু চ্যালেঞ্জটো এইটোৱে যে এটা ভিডিওৰ পৰা নেক্সট ভিডিওটো আহালৈকে অলমোষ্ট তোমাৰ 24 আৱাৰ্ছ লাগিব এই 24 আৱাৰ্ছৰ ভিতৰত তোমালোকৰ চ্যালেঞ্জটো এইটোৱে তোমালোকে মোৰ ভিডিওটো চাই মোৰ ভিডিওটোৰ লগতে তোমালোকে ৰিভিজনটো কৰি যাব লাগিব সেই চ্যালেঞ্জটো মই ৰাখিছো তোমালোকে নিজৰ লগত চ্যালেঞ্জটো ৰাখা যে ছাৰে আমাক দিছে ডেইলি এটাকে দিব মানে 24 আৱাৰ্ছৰ এটাকে ভিডিও আহিব সো আমি সেই সময়খিনিৰ ভিতৰতে চেপ্টাৰটো আমি কমপ্লিট কৰিম সো সেইখিনি তাৰ পিছতে আজি মই আৰম্ভ কৰিবলৈ লৈছো তোমালোকৰ 10 ডেজ চ্যালেঞ্জ যেটো হ'ব সিৰিজটো সেই সিৰিজটোৰ লগতে তোমালোকে নাভাবিবা যে বাকি সিৰিজ কিটা সাৰে এৰি দিলে হেতু নহয় মোস্ট প্ৰবেবল কোৱেশ্চনৰ ভিডিও তোমালোকৰ আৰু 3টা 4টা মান আৰু কেইটামান চেপ্টাৰ বাকি আছে সেইকিটাও আহিব পিআইকিউ মই সময় মিলাই তাৰ ভিতৰত আপলোড কৰি গৈ থাকিম কিন্তু 10 ডেজ চ্যালেঞ্জটো তোমালোকৰ কাৰণে খুব বেনিফিচিয়েল হ'ব বুলি মই ভাবিছো গতিকে আজি আমি আৰম্ভ কৰিবলৈ আছো তোমালোকৰ সলিউশন চেপ্টাৰটো কিছা সলিউশন চেপ্টাৰটো খুব কম সময়ৰ ভিতৰতে মই তোমালোকৰ যেটো কেমিষ্ট্ৰি যেটো চেপ্টাৰ 1 হল এটো চেপ্টাৰ 1 আৰু ডে 1 আজি হল তোমালোকৰ আজি ডেট হল 2nd ফেব হেনে 2nd ফেব্ৰুৱাৰী 2025 গতিকে আজিৰ পৰা ষ্টাৰ্ট দিম তোমালোকৰ 13 পৰা পৰীক্ষা 10 দিনৰ ভিতৰত মই ডেইলি এটাকে চেপ্টাৰৰ চ্যালেঞ্জ ৰাখিছো শেষ কৰি দিম মই হল এটা চোৱা কি বস্তু পঢ়িব লাগিব মই টপিকবোৰ কৈ গৈ থাকিম সমানে মই ফৰ্মুলাবোৰ লিখি যাম তোমালোকে মোৰ লগত কৰি গৈ থাকিবা খালি তোমালোকে কপি পেন লৈ বহি যোৱা ধুনিয়াকে হল বেছি সময় নকৰো ভিডিওটো কম টাইমত মই শেষ কৰিম এতিয়া চোৱা সলিউশনত তোমালোকে প্ৰথমতে পঢ়িব একবাৰ চাই দিয়া what is molarity মানে কি আছিল বাৰু নাম্বাৰ সৰি ৰবা দেই কি হল নাম্বাৰ অফ মোলস molarity ৰবা তোমালোকৰ 10 ডেজ চ্যালেঞ্জ মই ইয়াতে উত্তৰ লৈ গৈছে molarity হল নাম্বাৰ অফ মোলস হয়নে নাম্বাৰ অফ মোলস অফ সলিউট number of moles of solute divided by কি আছিল আমাৰ mass of solution বা mass of solvent in কি আছিল liters হয় mass of solvent in liters গতিকে এটো molarity formula ঠিক তেনেকৈ যদি আমি molality যদি চাবলৈ চাও molality কি আছিল বস্তু একেটাৰ ওপৰত number of moles of solute আৰু তলত কি হ'ব divided by mass of solvent in kg molarity ক্ষেত্ৰত লিটাৰছত আহে আৰু ইয়াৰ ক্ষেত্ৰত তোমালোকৰ কিহত আহিব তোমালোকৰ মানে ওয়েটত আহিব গ্ৰামত আহিব বা ইন গ্ৰামছ বা কেজি তোমালোকে ধৰিব পাৰা হল গ্ৰাম হলে তোমাৰ 1000 গ্ৰাম কেজি হলে 1 কেজি হেতু হল নেক্সট তোমালোকে এবাৰ আজিয়ে পঢ়ি দিয়া solubility of gas in gas বা solubility of gas in liquids এই গুটে বস্তু কিটা তোমালোকে কৰা এক নম্বৰত ধৰা আমি মা solubility টো জাস্ট এটা টপিক দেখাইছো solubility of solid in কি liquid solubility of solid in liquid তাৰমানে এটা solid কেনেকে তোমাৰ লিকুইডত ডিজলভ হয় কি ফ্যাক্টৰে এফেক্ট কৰে সেই বস্তুটো দৰকাৰী প্ৰথমতে চাবা তোমালোকে nature of solute and কি আছিল solvent তাতে কি আছিল সেম হ'ব লাগিব মানে like dissolves like
মানে কি সদায় মনত ৰাখিবা পোলাৰ সলিউট সদায় পোলাৰ সলভেন্টত ডিজলভ হয় পোলাৰ সলিউট ডিজলভ ইন কি পোলাৰ সলভেন্ট হয়নে পোলাৰ সলভেন্ট আৰু নন পোলাৰ খিনি সদায় আমাৰ কিহত হয় নন পোলাৰ খিনি সদায় ক'ত হ'ব ডিজলভ নন পোলাৰ সলভেন্টত ডিজলভ হ'ব হল তাৰ পিছত নেক্সট পইণ্টটো মনত ৰাখিবা কি ফেক্টৰ এফেক্ট কৰে মানে সলিবিলিটি নেক্সট হৈ গ'ল কনসেন্ট্ৰেশন যদি কনসেন্ট্ৰেশন যদি ইনক্ৰিজ কৰে আমাৰ কি হ'ব সলিবিলিটিটো সদায় মই তো যেহেতু ওয়ান শট টাইপৰ কৰাই গৈছো ৰিভিজন তো গতিকে মই শৰ্ট কে লিখিম আৰু দীঘলকে নিলিখো কনসেন্ট্ৰেশন ইনক্ৰিজ হলে সলিবিলিটি ডিক্ৰিজ কৰে নেক্সট টেম্পাৰেচাৰৰ লগত কেনেকৈ ৰিলেটেড চোৱা টেম্পাৰেচাৰ ইনক্ৰিজ কৰিলে সলিবিলিটি কি হ'ব সলিবিলিটি ইনক্ৰিজ কৰিব কিন্তু কিহৰ কাৰণে ফৰ এন্ডোথাৰ্মিক প্ৰসেস ঠিক আছে আৰু টেম্পাৰেচাৰ আমাৰ কি হ'ব যদি ডিক্ৰিজ কৰে তেতিয়া সলিবিলিটি ইনক্ৰিজ হ'ব ফৰ কি আছিলে এক্সোথাৰ্মিক প্ৰসেস তাপ উৎপাদক আৰু তাপবৰ্জী বিক্ৰিয়া হয় নাই তাপগ্ৰাহী আৰু তাপবৰ্জী বিক্ৰিয়া তোমালোকে অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টখিনিকো মই টাৰ্মবোৰ যিমানখিনি পাৰ চেষ্টা কৰি যাম মানে কি হয় তোমাৰ দুইটা মিডিয়ামতে অকণমান অসুবিধা হয় মই টাৰ্মবোৰ কৈ যাবলৈ চেষ্টা কৰিম লিখোতে যেহেতু ইংলিছ মিডিয়ামৰ পৰাই বহুত বছৰৰ পৰা লিখি আছো গতিকে অসমীয়াত লিখাত অকণমান অসুবিধা হয় সেইকাৰণে মই এবাৰ বেটছটো মই হাইড্ৰজেন বেটছটো যিমানখিনি ষ্টুডেণ্ট আছিলে সেপাৰেট বেটছ ৰাখিছিলোঁ মানে ক্লাছ 12ৰ ইংলিছ মিডিয়াম আছামিজ যিখিনি আছামিজ মিডিয়ামৰ বেটছত যিমানখিনি ষ্টুডেণ্ট আছিলে সকলোৱে অসমীয়াতে মই নোট দিছিলোঁ অসমীয়াতে পঢ়াই গৈছিলোঁ আৰু ঠিক তেনেদৰে ইংলিছ মিডিয়ামৰ বেটছটো সেপাৰেট আছিলে মই সেইটো কাৰণে যাতে মানে অসমীয়াখিনিক পঢ়োৱাৰ সময়ত কেৱল অসমীয়াতে হয় কিন্তু এতিয়া ভিডিঅ'ত বনোৱাৰ সময়ত অকণমান অসুবিধা এটা হয় গতিকে মই তোমালোকৰ টাৰ্মবোৰ কৈ যাবলৈ মই চেষ্টা কৰিম হল নেক্সট পঢ়ি দিয়া তোমালোকে হেনৰিজ লয়ে কি কৈছিলে আমাক যে পাৰ্চিয়েল ভেপাৰ প্ৰেছাৰ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু কি আছিলে মোল ফ্ৰেকশ্যন হল মোল ফ্ৰেকশ্যন এতিয়া পাৰ্চিয়েল ভেপাৰ প্ৰেছাৰ আমি পি বুলি ক'লো ডাইৰেক্টলি প্ৰপৰ্চনেল টু কাই মোল ফ্ৰেকশ্যন হয়নে আৰু সেই প্ৰপৰ্চনেল সাইনটো থাকিলে এটা কনষ্টেন্ট আহে কি কনষ্টেন্ট আছিলে KH টো হল কি হেনৰিজ ল কনষ্টেন্ট বুলি কোৱা হয় ইয়াক হয়নে গতিকে হেনৰিজ ল ওপৰত আৰু কি তোমালোকৰ PYQ আহিছে তোমাকে এবাৰ চাই দিলে তোমালোকে বস্তুখিনি পাৰিবা তাৰ পিছত তোমালোকৰ আহি গ'ল ৰাউলছ ল হেনৰি আৰু ৰাউল অলমোষ্ট প্ৰায় সিমিলাৰ বস্তু বহুতখিনি বস্তু মেটচ কৰে হয়নে গতিকে ৰাউলছ লয়ে কি কৈছিলে আমাৰ যে পাৰ্চিয়েল যিটো ভেপাৰ প্ৰেছাৰ is equal to the product of partial vapor pressure of a pure component and its mole fraction partial vapor pressure যদি আমি P বুলি কলো P equal to কি হ'ব partial vapor pressure of component A in pure state and its mole fraction দুইটাৰে প্ৰডাক্টটোৱে হৈছে partial vapor pressure হয়নে তাৰ পিছত চাবা তোমালোকে আইডিয়েল সলিউশন মই কম সময়তে ৰিভাইজ কৰাই গৈ আছো তোমালোকক হল আইডিয়েল সলিউশনটো কি আছিল বাৰু মনত আছে নে আইডিয়েল সলিউশন হ'বলে কি হ'ব লাগিব সলিউশন এটা কি হ'ব লাগিব ইট মাস্ট ফলো কি ৰাউলছ ল একদম পুৰা ফলো কৰিবই লাগিব তাৰ লগতে আৰু কি আছিল ডেল্টা ভি মিক্সিং মানে ভলিউম চেঞ্জটো সদায় আমাৰ 0 হ'ব লাগিব বহুতে কনফিউজ কৰা আছে মানে বস্তুটো কি হয় চোৱা সাপোজ কিবা এটা দুটা কম্পোনেন্ট আছিলে এটা কম্পোনেন্ট 1 এটা কম্পোনেন্ট 2 হল এটো সাপোজ ধৰি ললো 50 ml আছিলে এটো 100 ml মিক্স কৰি দিয়াৰ পিছত আমি কিমান পাও ক্যালকুলেটেড 150 পাব লাগে সো মিক্স কৰি দিয়াৰ পিছত আমাৰ কি হল দুইটা মিক্স কৰি দিলো দি লৈ পেলাই আমাৰ কি হৈ গল তোমাৰ 150 পালো তাৰ মানে ভলিউম চেঞ্জ হোৱা নাই কিন্তু এনেকুৱা বহুত আছে যত দুটা কেমিক্যাল মিক্স কৰি দিলে ৰিঅ্যাকশন হৈ গল এক্সোথাৰ্মিক অলপমান ভেপাৰ হৈ উৰি গুছি গল ভলিউম কমি গল তেতিয়া নহব মানে চেঞ্জটো তেতিয়া এটো তাৰমানে 0 মিন্স কি এটো চোৱা 100 এটো কিমান আছে চোৱা এটো 50 আছে আৰু এটো কিমান আছে 100 মিলি পেলা 150 হ'ব লাগে আৰু পাইছো আমি 150 তাৰ মানে কোনো ডেল্টা মানে চেঞ্জ হোৱা নাই তাৰ মানে চেঞ্জ টু ডেল্টা ভি মিক্স টু তাৰ মানে 0 তাৰ মানে কোনো চেঞ্জ হোৱা নাই বুজিলা ঠিক তেনেকে হিটটো কোনো চেঞ্জ হ'ব না লাগিব এনথালপি অফ মিক্সিং ইকুৱেল টু 0 এটো হল আইডিয়েল সলিউশন নন আইডিয়েল সলিউশনত খালি কি হ'ব ৰাউলছ ল ফলো নকৰিব
আৰু ডেল্টা ভি মিক্সিং নট ইকুৱেল টু 0 হ'ব এইটো নট ইকুৱেল টু 0 হ'ব আৰু ডেল্টা এইচ মিক্সিং ইজ অলছো নট ইকুৱেল টু 0 হ'ল এইটো তেতিয়াহ'লে কি হ'ব নন আইডিয়েল সলিউশন এটা চোৱা নন আইডিয়েল সলিউশনৰ লগতে তোমালোকে পঢ়ি থবা কি আছিলে পজিটিভ এণ্ড নেগেটিভ ডেভিয়েশ্যন ফ্ৰম ৰাউলছ ল একদম হাই চান্স আছে হ'ল গতিকে তোমালোকে পজিটিভ নেগেটিভ দুইটাই পঢ়ি থবা হ'ল তাৰ পিছত আহি গ'ল খুব দৰকাৰী টপিক তোমালোকৰ য'ৰ পৰা এবাৰ কুৱেশ্যন তোমালোকে পাবা বুলি 100 নালাগে 1000 টাইমছ মানে কনফাৰ্ম হৈ থকা কলিগেটিভ প্ৰপাৰ্টি এই টপিকটোৰ ওপৰত কুৱেশ্যনো পাবা আৰু নিউমেৰিকেলো পাবা চাৰিটা কলিগেটিভ প্ৰপাৰ্টি আছিলে মেইন হ'ল চোৱা কলিগেটিভ প্ৰপাৰ্টিটো কিহৰ ওপৰত ডিপেণ্ড কৰে এক নম্বৰ দি সুধিব পাৰে সদায় কি ডিপেণ্ডছ আপন দি নাম্বাৰ অফ পাৰ্টিকল অফ সলিউট নাম্বাৰ অফ পাৰ্টিকলছ অফ সলিউট সলভেণ্ট কিমান আছে কি আছে নালাগে সলিউটৰ ক'ৰ পৰা তুমি সাপোজ পানীত নিমখ মিক্স কৰিছা নিমখ ক'ৰ পৰা মিক্স কৰিছা টাটা বিৰলা ক'ৰবা গুৱাহাটী পৰা নগাঁও যোৰহাট ডিব্ৰুগড় ক'ৰ পৰা আনিছা নিমখ মেটাৰ নকৰে তুমি কিমান নিমখ পানীখিনি মিক্স কৰিছা তাৰ ওপৰতহে কলিগেটিভ প্ৰপাৰ্টিটো চেঞ্জ হ'ব সেইটোৱেই বস্তুটো বুজি পালা তো সদায় আমাৰ কি হয় নাম্বাৰ অফ পাৰ্টিকলছৰ ওপৰত কিমান মিক্স কৰিছা নিমখ তুমি নিমখখিনি দিল্লী মুম্বাই অসম ক'ৰবাত ডিব্ৰুগড় পৰা কৰিছা তুমি নলবাৰীৰ পৰা বজাৰ কৰি আনিছা নিমখ সেইবোৰ একো মেটাৰ নকৰে তোমাৰ কি হ'ব কিমানখিনি পানীত তোমালোকে নিমখ কিমান মিক্স কৰিছা নাম্বাৰ অফ পাৰ্টিকলছ অফ সলিউট হয়নে সেইটোৰ ওপৰতে ডিপেণ্ড কৰিব কলিগেটিভ প্ৰপাৰ্টি এতিয়া চোৱা কলিগেটিভ প্ৰপাৰ্টিৰ তোমাৰ ফৰ্মুলা কেইটা কি আছিলে বাৰু মনত আছে তোমালোকৰ নাম্বাৰ 1ত আছিলে কি আছিলে ৰিলেটিভ লৱাৰিং অফ কি আছিলে ভেপাৰ প্ৰেছাৰ হয়নে ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ এইটো এটা ফৰ্মুলা আছিল নহয় তোমালোকৰ মনত আছে নাই বাৰু ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰটোৰ সেই ফৰ্মুলা ইয়াত চোৱা সেই ফৰ্মুলা নালাগে তোমালোকে যিকেইটা দৰকাৰী ফৰ্মুলা সেইকেইটা মনত ৰাখিবা নিউমেৰিকেল তাৰ ওপৰতে তোমালোকে প্ৰেক্টিছ কৰি যোৱা হ'ল পি এ নট মাইনাছ কি আছিলে পি এছ মানে কি হয় সলিউশন ডিভাইডেড বাই পি এ নট ইনটু মোল ফ্ৰেকশ্যন অফ বি কাই বি বুলি কোৱা হয় হয়নে এই ফৰ্মুলাটো মনত ৰাখি পেলাই কৰিব পাৰা বা আৰু এটা ফৰ্মুলা আছে তোমালোকৰ মানে এইটো আমি নাম্বাৰ অফ মোলছে বুজিলো তো নাম্বাৰ অফ মোলছৰ ঠাইত যদি আমাৰ কৈ দিয়া যে ইমান গ্ৰাম পানীত ইমানখিনি মিক্স কৰিলে সলিউট তো তেতিয়া আমি কি হ'ব নাম্বাৰ অফ মোলছটো উলিয়াই লওঁ আমি কিহৰ পৰা গিভেন মাছ বাই মোলাৰ মাছ হয়নে চ' গতিকে ফৰ্মুলাটো হ'ব এইটো চোৱা তোমাৰ ওপৰত কি আহিব গিভেন মাছ ডিভাইডেড বাই মোলাৰ মাছ হয়নে গিভেন মাছ ডিভাইড বাই মোলাৰ মাছ আৰু তলত সলভেণ্ট আহিব গিভেন মাছ ডিভাইডেড বাই মোলাৰ মাছ অফ সলভেণ্ট আমি W2 যিকেইটা কৈ আছোঁ 2ক কৈ আছোঁ সলিউট বুলি সদায় আৰু 1ক সলভেণ্ট বুলি বুজাই আছোঁ মই ঠিক আছে বুজি পাবা এতিয়া চোৱা গতিকে এইটো আমি যদি কি হ'ব এইটো যদি সলভ কৰাই দিওঁ ফৰ্মুলা কি ওলাবগে চোৱা তোমালোকে কি ফৰ্মুলা পাবা ওপৰলে W2 ওপৰলে M1 গুচি যাব হয়নে M1 গুচি যাব আৰু তলত কি থাকিব M2 ইনটু W2 এই ফৰ্মুলাটো ইউজ কৰি পেলাই তোমালোকৰ ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ ইয়াতকৈ বেলেগ ফৰ্মুলা একো নিদিয়ে ইয়াৰ বেলেগ নিউমেৰিকেল একো নাহে বুজি পালা এবাৰ আমি আহিম ৰিলেটিভ লৱাৰিং মই এতিয়া নিউমেৰিকেল সলভ নকৰা তোমালোকে নিউমেৰিকেল নিজৰ কিতাপত থাকিব NCERT বুকত আছে ৰেফাৰেন্সত আছে তোমালোকৰ কলেজৰ নোটতো থাকিব নেক্সট চোৱা এলিভেশ্যন ইন বইলিং পইণ্ট কি হয় বাৰু বইলিং পইণ্টটো জানিলে তোমালোকে এলিভেশ্যনটো সহজে বুজিবা বস্তু এটা যিটো টেম্পাৰেচাৰত বইল হয় সেইটোকে কোৱা হয় বইলিং পইণ্ট কিন্তু কোনটো টেম্পাৰেচাৰত বইল হয় সেইটোতো জানিব লাগিব চ' কেতিয়া বইল হ'ব যেতিয়া ধৰি লৈছোঁ এইখিনিতে এখন কভাৰ এখন আছে এটা বাকেটত কভাৰ এখন আছে ইয়াৰ তলৰ পৰা আমি কি দিলোঁ হিট দিলোঁ হ'ল ইয়াৰ ভিতৰতে পাৰ্টিকলবোৰ আছিলে তোমাৰ ধৰা ভলেটাইল হ'ল ইহঁতক যেতিয়া আমি হিট কৰি দিম পানীখিনিক যেতিয়া হিট কৰি দিম কি হ'ব ভেপাৰ হ'ব নাই চ' ভেপাৰবোৰে কি কৰিব ৱালবোৰত প্ৰেছাৰ ক্ৰিয়েট কৰিব এই প্ৰেছাৰটো মানে ভিতৰৰ যিখিনি ভেপাৰ প্ৰেছাৰটো আৰু বাহিৰৰ যিটো এটমছফেৰিক প্ৰেছাৰ
যিটো ভিতৰৰ ভেপাৰ প্ৰেছাৰ আৰু বাহিৰৰ এটমস্ফেৰিক প্ৰেছাৰ যেতিয়া ইকুৱেল হ'ব সেই তেতিয়া বইল হ'ব আৰু সেই পইণ্টটোকে কোৱা হয় বইলিং পইণ্ট চ' আমি চাপ'জ তোমালোকে চাহ বনাই আছা চাহ খাবৰ কাৰণে ধৰা চচপেনত চাহ বনাইছে ঠিক আছে চাহ বনাইছা ইয়াতে ধৰা পানী আছে হ'ল ইয়াৰ পৰা তলৰ পৰা আমি কি দিলোঁ জুই দি দিলোঁ হিট দিয়াৰ লগে লগে কি হৈ যাব ইয়াৰ পৰা চাপ'জ ঢাকনা এখন তুমি থৈ দিছা এই তেতিয়া কি হ'ব এই ভেপাৰবোৰে গৈ পেলাই ৱালত গৈ পেলাই খুন্দিয়াব হয় নাই ৱালত গৈ পেলাই খুন্দিয়াব চ' তোমাৰ কি হ'ব যদি ইয়াতে এতিয়া আমাৰ পিয়ৰ ৱাটাৰ আছিলে ইয়াতে চাপ'জ তোমালোকে চাহপাত চেনি কিবা কিবি ইয়াতে ঢালি দিলা ঢালি দিয়াৰ লগে লগে চাবাচোন অলপ সময়ৰ কাৰণে বস্তুখিনি উতলি থকা বস্তুখিনি ছেটেল ডাউন হৈ যায় হয়নে চ' ছেটেল ডাউন হৈ যোৱাটোকে কোৱা হয় তোমাৰ ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ অলপ আগতে যিটো আমি টপিক পঢ়িলোঁ এইটো ফৰ্মুলা ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ এতিয়া যে সেই ৰিলেটিভ লোৱাৰিং অফ যে ভেপাৰ প্ৰেছাৰ যে হৈ গ'ল ভেপাৰ প্ৰেছাৰটো যে আমাৰ কমি গ'ল আমাৰ টাৰ্গেটটো কি চাহ খোৱা চবেই চাহ খোৱা এতিয়া ঠাণ্ডা দিন আমাৰ টাৰ্গেটটো হ'ল আমাক চাহ কাপ ধুনীয়াকৈ খাব লাগে গতিকে চাহ খাবৰ কাৰণে চাহপাত দি পেলাই কি কৰিবা উতলাবা হয় নে নাই চ' উতলাবৰ কাৰণে আমাক কি হ'ব অলৰেডিটো সি উতলিয়ে আছিলে বইলিং পইণ্ট পাই পেলাই পানীখিনি চ' এতিয়া যে আমি ভেপাৰ প্ৰেছাৰ কমি গ'ল বইলিং পইণ্ট পাই পেলাই উতলিছিলে মানে কি বাৰু পানীখিনি যে উতলি আছিলে পিয়ৰ ৱাটাৰখিনি তাৰমানে ভেপাৰ প্ৰেছাৰ এটমস্ফিয়াৰিক প্ৰেছাৰতে সমান হৈ আছিলে যেতিয়াই আমি চাহপাত চেনি কিবা কিবি দি দিলোঁ ভেপাৰ প্ৰেছাৰটো কমি গ'ল নে নাই চ' কমি যোৱাৰ কাৰণে পানীখিনি বইল নোহোৱা হৈ গ'ল এতিয়াতো আমি উতলাব লাগিব আকৌ ভেপাৰখিনি কি কৰিব লাগিব আমি ভেপাৰ প্ৰেছাৰটো এটমস্ফিয়াৰিক প্ৰেছাৰৰ সৈতে সমান কৰিব লাগিব যাৰ কাৰণে আমি কি কৰিব লাগিব যাৰ কাৰণে আমি এক্সট্ৰা এমাউণ্ট অফ তোমাক কি কৰিব লাগিব আৰু অলপ সময় কাৰণ অলৰেডিটো চাহপাতখিনি পানীখিনি উতলি আছিলে হয়নে নাই আকৌ আমি তাৰপিছত যে উতলাই আছোঁ তাৰমানে কি কৰিছোঁ সেই আমাৰ তাৰমানে ভেপাৰ প্ৰেছাৰ আৰু এটমস্ফিয়াৰ প্ৰেছাৰ সমান কৰিব চেষ্টা কৰিছোঁ তো এক্সট্ৰা যিখিনি টেম্পাৰেচাৰ দিলোঁ সেইখিনিয়ে তাৰ বইলিং পইণ্টটো ইনক্ৰিজ কৰিব আৰু তাকে কোৱা হয় এলিভেশ্যন ইন বইলিং পইণ্ট হ'ল আৰু এইটো এটা ফৰ্মুলা আছে ফৰ্মুলাটো কি আছিলে বাৰু এলিভেশ্যন ইন বইলিং পইণ্ট কি দুটামান ফৰ্মুলা কেইটা মই খুব লিখি দিছোঁ দৰকাৰী চোৱা এটা আছিলে ডেল্টা টি বি ইকুৱেল টু টি বি মাইনাছ টি বি নট ডেল্টা টি বি মানে চেঞ্জটো বুজাইছে এইটোৱে টি বিয়ে বুজাইছে যে বইলিং পইণ্ট অফ কি বুজাইছে বাৰু বইলিং পইণ্ট অফ সলিউশ্যন এইটো সলিউশ্যন বুজাই আছে আৰু টি বি নটটোৱে বুজাইছে পিয়ৰ সলিউশ্যনটো সদায় বেছি হ'ব কাৰণ আমি উতলা কিবা দি দিয়াৰ লগে লগে নন ভলেটাইল সলিড কি হৈ যায় ইনক্ৰিজ হৈ যায় গতিকে এইটো ইনক্ৰিজ হৈ যাব বুজি পালা তাৰপিছত চোৱা এইটো হ'ল এটা খুব দৰকাৰী ফৰ্মুলা একদম তোমালোকে মনত ৰাখি যাবা ইউজ হৈ থাকিব আৰু এটা ফৰ্মুলা কোনটো আছিলে বাৰু আৰু এটা ফৰ্মুলা তোমালোকে জানিবা যে ছাৰে আমি পঢ়িয়ে গ'লো অলৰেডি কিয় পঢ়াইছে পঢ়িব কিয় লাগে ৰিভিজন কৰিলেহে মনত পৰীক্ষাত লিখিব পাৰিবা হ'ল আৰু এটা কি আছিলে ডেল্টা টি বি ইকুৱেল টু ডেল্টা টি বিটো সদায় আমাৰ কিহৰ সৈতে প্ৰপৰ্চনেল মলেলিটি আমি কিমান সলিউট মিলাইছোঁ আৰু মলেলিটি যেতিয়া ক'বলৈ যাম আমি মলেলিটিক আমি কেনেকৈ নাম্বাৰ অফ মোলছ অফ সলিউট প্ৰেজেণ্ট ইন কি ডিজলভ ইন 1 kg solvent চ' আমি ডেল্টা টি বিক আমি এইটোক চোৱা প্ৰপৰ্চনেল চাইনটো গুচাই দিলে এটা কে বি এটা কনষ্টেণ্ট আহিব হ'ল ইনটু এম চ' এই কে বিয়ে হৈছে মলেল এলিভেশ্যন কনষ্টেণ্ট বুলি কোৱা হয় বুজি পালা মলেল এলিভেশ্যন কনষ্টেণ্ট এতিয়া চোৱা ফৰ্মুলাটো কি হ'ব কে বি ইনটু মলেলিটি মানে কি মলেলিটি মানে নাম্বাৰ অফ মোলছ ডিভাইডেড বাই ভলিউম অফ সলভেণ্ট হয় নাই গতিকে নাম্বাৰ অফ মোলছ কেনেকৈ ওলাব গিভেন মাছ ডিভাইডেড বাই মোলাৰ মাছ আৰু তলত কি আহিব সলভেণ্ট আহিব সলভেণ্টৰ কাৰণে গিভেন মাছ প্ৰেজেণ্ট ইন কি 1000 কি হ'ব গ্ৰাম গতিকে এই পাৰ্টটো যদি আমি সলভ কৰি দিওঁ আমি কি পামগৈ চোৱা ডেল্টা টি বি ইকুৱেল টু কে বি ইনটু ডব্লিউ বি আৰু ওপৰলৈ 1000টো কি হ'ব গুচি যাব আৰু তলত কি থাকিব এম বি ইনটু ডব্লিউ এই ফৰ্মুলাটো আৰু এই ফৰ্মুলাটো সেইটো ফৰ্মুলা 1 আৰু এই ফৰ্মুলাটো হ'ল ফৰ্মুলা নাম্বাৰ 2 এই দুটাৰ বাহিৰে এই এলিভেশ্যন ইন বইলিং পইণ্টৰ পৰা আৰু একো তোমালোকৰ বেলেগ এক্সট্ৰা কুৱেশ্যন নাহে এইটো মনত ৰাখি থবা হ'ল তাৰপিছত আহি গ'ল এলিভেশ্যন গ'ল এবাৰ আহিব নাম্বাৰ 3 ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্ট ডিপ্ৰেশ্যন মানে কি বাৰু তোমালোকৰ হয় যে কেতিয়াবা ডিপ্ৰেশ্যন হয় নহয় ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্ট এইটো যেনিবা সেইটো তোমালোকৰ মাইণ্ডৰ নহয় এইটো ফ্ৰিজিং পইণ্ট ডিপ্ৰেশ্যন হ'লে কি হয় বাৰু তোমাৰ মাইণ্ডটো ল' হৈ থাকে তাৰমানে এনাৰ্জি কম হৈ থাকে সেই একেই চোৱা ফ্ৰিজিং পইণ্ট মিনছ ফ্ৰিজিং পইণ্টটো কমি যায় কিবা এটা বস্তু যদি আগতে 0 ডিগ্ৰীত ফ্ৰিজ হৈছিলে
কিবা এটা যেতিয়া দি দিম তাতে নন ভলেটাইল এটা সলিউট আমি দি দিম ফ্ৰিজিং পইণ্ট ডিপ্ৰেছ হ'ব তাৰমানে আগতে 0 ডিগ্ৰীত যিটো ফ্ৰিজ হৈ গৈছিলে বৰফ হৈছিলে আইচ হৈ গৈছিলে সেইটো এতিয়া -1 ডিগ্ৰী ধৰা -2 ডিগ্ৰী বা -3 ডিগ্ৰী সেলসিয়াছ এনেকৈ কমি কমি গৈ থাকিব কিহৰ ওপৰত কমিব এটো ধৰা যিমান বেছি নন ভলেটাইল সলিউট দি গৈ থাকিবা কাৰণ এইবোৰ কি হয় কলিগেটিভ প্ৰপাৰ্টি ইয়াত চোৱা ইয়াতে যিমান দিবা সাপোজ এটো 10 গ্ৰাম দিলা হল এটোত সাপোজ 30 গ্ৰাম দিলা 30 গ্ৰাম দিয়াৰ লগে লগে কি হল বেছিকে মানে নন ভলেটাইল সলিউট দিলো সো এটো -30 -3 হৈ গল সো 0 পৰা কমি কমি আহি থাকিব সো এটো ফৰ্মুলাটো কি আছিল একেটাই ফৰ্মুলা অলমোস্ট সিমিলাৰ ডেল্টা এবাৰ ডেল্টা টি কি আহিব tf ইকুৱেল টু kf ইনটু m এটো এটা ইকুৱেশ্যন দৰকাৰী এটো পাৰ্টৰ হল ফ্ৰিজিং পইণ্টৰ ক্ষেত্ৰত আৰু একে এটা ফৰ্মুলা আমি অলপ আগতে যেনেকুৱা কৰিলো হেতু একে wb ইনটু 1000 ডিভাইডেড বাই কি হ'ব 1000 ৰবাতে এটো মোৰ কিছুমানে কোৱা যে মোৰ সাৰ হ্যান্ডৰাইটিংটো বেয়া কি কৰিবা সৰুৰ পৰা হ্যান্ডৰাইটিংটো ভালকে নকৰিলো হয় আৰু লগতে চোৱা mb ইনটু w কি হ'ব a এটো হল এটা ফৰ্মুলা এই দুটা ফৰ্মুলাৰ বাহিৰে পৃথিৱীৰ কোনেও তোমালোকক হায়াৰ সেকেন্ডাৰী ফাইনেলত এক্সট্ৰা বস্তু দিব নোৱাৰে এই দুটা ফৰ্মুলা পাই পৰীক্ষাত কোৱেশ্চন পাবা এই দুটা ফৰ্মুলা ইউজ কৰি আনসাৰ উলিয়াব পাৰিবা ইয়াৰ বাহিৰত যদি সিলেবাসৰ পৰা যদি দিয়ে তোমালোকে এনে মাৰ্কস পাবা হল তাৰ পিছত চোৱা নেক্সট আহি গল নাম্বাৰ 3 আহি গল তোমালোকৰ অসমোটিক প্ৰেসাৰ খুব দৰকাৰী অসমোটিক প্ৰেসাৰ সো এটো এটা টপিক হয় অসমোটিক প্ৰেসাৰটো এবাৰ পঢ়ি চালে যেটো মিনিমাম এক্সট্ৰা প্ৰেসাৰ লাগে যে স্পন্টেনিয়াস ফ্লো অফ মানে ওয়াটাৰ পিওর ওয়াটার ইনটু কনসেন্ট্রেটেড ওয়াটার মানে স্পন্টেনিয়াস ফ্লোটো বাধা দিবৰ কাৰণে যেটো প্ৰেসাৰ লাগে দ্যাট ইজ কল্ড অসমোটিক প্ৰেসাৰ অসমোটিক প্ৰেসাৰ হল তাৰ পিছত হৈ গল অসমোটিক প্ৰেসাৰ লগতে আৰু এটা এটো অসমোটিক প্ৰেসাৰ ফৰ্মুলাটো হল পাই ইকুৱেল টু CRT এটো ফৰ্মুলা মনত ৰাখি থবা হল আৰু পিছত এটা ফৰ্মুলা পাম ভ্যান অফ ফেক্টৰ ইকুৱেল টু হেটাটো আছে পাই ইনটু পাই ইকুৱেল I ইনটু CRT এই ফৰ্মুলাটো খুব ইউজ এই ফৰ্মুলাটোৰ পৰা নিউমেৰিকেল কেতিয়াবা দিয়ে হল তাৰ পিছত লগতে পঢ়ি থবা এটো হৈ গল ভ্যান অফ ফেক্টৰ অসমোটিক প্ৰেসাৰ গুটেখিনি হৈ গল ৰিলেটিভ লোডিং ওকে অসমোটিক প্ৰেসাৰ হৈ গল তাৰ পিছত তোমালোকে পঢ়ি থবা ভ্যান অফ ফেক্টৰ হয় ভ্যান অফ ফেক্টৰৰ ফৰ্মুলাটো কি আছিল বাৰু আমি কি পাই v ইকুৱেল টু nRT বা পাই v ইকুৱেল টু CRT আমাৰ হেতু লিখিব পাৰা সৰি পাই v ইকুৱেল টু CRT হয়নে পাই v এটোহে মেইন ফৰ্মুলা এটা pv ইকুৱেল টু nRT ফৰ্মুলা আছিল আৰু এটা হল এটো ইমান দৰকাৰ নাই কিন্তু মেইন ফৰ্মুলাটো এটো তোমালোকৰ দৰকাৰ হল গতিকে এটো আশা কৰিছো তোমালোকে এতিয়ালৈকে বস্তুখিনি বুজি পাই গৈ আছা সো এখিনলৈকে তোমালোকে পঢ়িলা ভ্যান অফ ফেক্টৰটো কি হয় ভ্যান অফ ফেক্টৰ কিহেৰে ডিনোট কৰে বাৰু I লেটাৰটোৰে ডিনোট কৰে ভ্যান অফ ফেক্টৰক I লেটাৰটোৰে ডিনোট কৰে ইয়াতে যে অসমোটিক প্ৰেসাৰ পঢ়িছিলা তাৰ লগতে আৰও বা ৰিভাৰ্স অসমোসিস কি হয় এবাৰ চাই থৈ দিয়াচোন কামত দিব নাহিলেতো নিদিয়া বাৰু কামত কিন্তু যদি আহি যায় তেতিয়াতো কামত দিব লাগিব হয় নাই তাৰ পিছত ডিগ্ৰী অফ ডিসোসিয়েশন খুব কম আহে নিউমেৰিকেল ইয়াৰ পৰা তথাপি ডিগ্ৰী অফ ডিসোসিয়েশন মানে বস্তু এটা পানী যেটা দি দিয়া যায় কেনেকৈ ডিসোসিয়েশন হয় তাৰ ওপৰত ফৰ্মুলা এটা আছিল এই ফৰ্মুলাটো তোমালোকে এনসিআৰটি বুকতো পাবা m0 n-1 হয়নে এই ফৰ্মুলাটো সৰি n-d এই ফৰ্মুলাটো তোমালোকে এবাৰ চাই থবা হল তাৰ পিছত তোমালোকৰ সেই বস্তুখিনি পঢ়িলে হল বাকি তোমালোকৰ চেপ্টাৰটো যিখিনি তোমালোকৰ নিউমেৰিকেল আছে বা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন তোমালোকে ধৰা আছে এই বস্তুখিনি পঢ়িবা মই তোমালোকক জাস্ট তোমালোকক শৰ্ট ৰিভিজন টাইপ কৰাই দিলো তোমালোকে বিশেষকে ফৰ্মুলা ইয়াত যদি তোমালোকে নিউমেৰিকেল চাব খোজা তোমালোকে কোন কিটা ফৰ্মুলা ইউজ কৰি নিউমেৰিকেল চাবা এটা মেইন হল এটো এলিভেশন ইন বয়লিং পইণ্ট একদম স্কিপ নকৰিবা হল ডিপ্ৰেছন ইন ফ্ৰিজিং পইণ্ট একদম স্কিপ নকৰিবা তাৰ পিছত এই ফৰ্মুলাটো ইউজ কৰি পেলাই মই অলৰেডি তোমালোকৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আগৰ কোৱেশ্চন লৈ পেলাই এটা মই ভিডিও অলৰেডি তোমালোকক বনাই থৈছিলো অলপ দিন হল বাৰু মই এই ভিডিওটো কমেন্ট বক্সত বা কৰবাত মই তোমালোকক পিন কৰি দিম এই হেৰিটো তোমালোকে চালে কমেন্ট বক্সটো মোৰ সব ভিডিওবোৰ কমেন্ট বক্সবোৰ চাবাচোন তাত মই দৰকাৰী ইনফৰমেশনবোৰ দি থাকো হল
সেই বস্তুখিনি চাবা তোমালোকৰ মোলাৰিটি মলেলিটিৰ ওপৰত চাবা হেনৰিজ ল ৰিলেটেড তোমাৰ সোধে যে কাৰ্বন ডাই দুটা গেছ আছিলে দুটা গেছৰ তোমাৰ KH ৰ ভ্যালু বেলেগ বেলেগ দি দিছে KH ৰ ভ্যালু ধৰা বেলেগ বেলেগ 1 আৰু 2 সলিবিলিটি কি হ'ব সো সদায় মনত ৰাখিবা হেনৰিজ ল কনস্ট্যান্ট আৰু সলিবিলিটি সদায় ইনভাৰ্সলি প্ৰপোৰ্শনেল হল ইনভাৰ্সলি প্ৰপোৰ্শনেল তাৰ মানে KH = 1 by solubility তাৰ পিছত এই যে এই গ্ৰাফটো চাবা যেটো আইডিয়াল গেছৰ যেটো যে গ্ৰাফ যে আছিলে হয়নে আইডিয়াল গেছৰ যেটো গ্ৰাফ তোমালোকে জানা নহয় সৰি আইডিয়াল গেছ কৈছো আইডিয়াল সলিউশনৰ যেটো গ্ৰাফ তোমালোকে এনেকুৱা যে গ্ৰাফটো আছিলে তোমালোকৰ মনত আছে নে হেতু যদি নাই এটা পঢ়ি লোৱা তাৰ পিছত তাপাই নেগেটিভ আৰু পজিটিভ ডেভিয়েশন হলে গ্ৰাফডাল তলেদি এনেকে গুচি যায় হয় নাই নেগেটিভ ডেভিয়েশন হলে তলেদি গুচি যায় আৰু পজিটিভ ডেভিয়েশন হৈ গলে কি হয় বাৰু পজিটিভ ডেভিয়েশন হলে তেতিয়া তোমাৰ কি হ'ব পজিটিভ ডাইৰেকশন যাব মানে এই ওপৰদি যাব বুজি পাইছা পজিটিভ ডেভিয়েশন হলে মানে অৰিজিনাল ডালতকে মানে ওপৰদি থাকিব তো মই একেটা গ্ৰাফতে তোমালোকক দেখাই দিছো পজিটিভ নেগেটিভ ডেভিয়েশন কি হয় তোমালোকে এবাৰ চাবা যদি দুটা সলিউট আমি মিক্স কৰি দিলো A + B খুব বেছি সিহঁতৰ মাজত ইন্টাৰেকশনটো বাঢ়ি গল নতুন মিক্সাৰটোত হল তেতিয়া কি হ'ব ভেপাৰাইজ কম হ'ব তো ভেপাৰাইজ কম হলে আমাৰ কি হ'ব ভেপাৰ প্ৰেসাৰ কমি যোৱাৰ লগে লগে এই তলেদি যাবগে অৰিজিনাল ডালতকে আমাৰ কি হ'ব তলেদি গুচি যাব কাৰণ আমাৰ ভেপাৰ প্ৰেসাৰ কম হোৱাৰ লগে তলেদি গুচি যাব ঠিক তেনেকে A আৰু B দুটা কেমিকেল মিক্স কৰিলো হেতৰ যেটো মিক্সাৰ পালো তাত দেখিছো আমি সিহঁতৰ বুলে মাজৰ ইন্টাৰেকশনটো বন্ডিংটো কমি গল তেনেকুৱা ক্ষেত্ৰত কি হ'ব ভেপাৰ প্ৰেসাৰটো বেছিকে ভেপাৰাইজ হ'ব বস্তু হয়নে ভেপাৰ প্ৰেসাৰটো তেতিয়া কি হ'ব ভেপাৰাইজ বেছিকে হ'ব সো আমাৰ নৰমাল গ্ৰাফটো আছিলে এনেকুৱা তো ভেপাৰ প্ৰেসাৰ বাঢ়ি যোৱাৰ লগে লগে কি ভেপাৰাইজ বেছিকে হ'ব গ্ৰাফডাল অৰিজিনালতকে ওপৰদি যাবগে ভেপাৰ প্ৰেসাৰ বাঢ়ি গৈছে ইয়াক কোৱা হয় পজিটিভ ডেভিয়েশন আৰু এটুক তেতিয়া তলেদি গলে কোৱা হ'ব নেগেটিভ ডেভিয়েশন আৰু এটোৱে চ্যালেঞ্জ এই ভিডিওটো চাই পেলাই তোমালোকে ৰিভিজনটো যাতে সোনকালে হৈ যাওক মই খুব কম সময়ৰ ভিডিওটো শেষ কৰিছো ঠিক তেনেকে বাকি চেপ্টাৰবোৰৰ ভিডিওবোৰ তোমালোকৰ পাই থাকিবা 10 days challenge এই ভিডিওটোৰ পৰা নেক্সট ভিডিওস 24 আৱাৰ্ছৰ ভিতৰত নেক্সট ভিডিওটো আহি যাব গতিকে হেতুলৈকে তোমালোকে এই চেপ্টাৰটো কমপ্লিট কৰি লোৱা ঠিক আছে আশা কৰিছো মোৰ এই যিবোৰ মই নতুন নতুন তোমালোকৰ ভাল কৰিবৰ কাৰণে যিবোৰ মই নতুন আইডিয়া হাতত লৈছো গোটেইখিনি তোমালোকক হেল্প কৰক পৰীক্ষা হলত আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে তোমালোকৰ কলেজৰ যিবোৰ ক্লাস 11 যিবোৰ জুনিয়ৰ আছে তাতো কাইন্ডলি আমাৰ চেনেলটো চিন্ময় কেমিষ্ট্ৰি পইণ্ট চেনেলটো শেয়াৰ কৰি দিবা যাতে আহি থকা তেওঁলোকৰ দিনবোৰ ভাল হওক তোমালোকে ভালকে পঢ়ি গৈছাৰ লগতে তেওঁলোকৰ তোমাৰ ভাইটিবোৰ বা তোমালোকৰ চিনাকি যিবোৰ জুনিয়ৰ সিহঁতৰো ভাল হওক আৰু সিহঁতৰো আগত পৰীক্ষা আহি আছে তেওঁলোকৰ কাৰণে মই কন্টেন্ট দিম তেওঁলোককো তোমালোকে ভিডিওটো অকমান শেয়াৰ কৰিলে আমাৰো অকমান ভাল লাগিব আৰু তোমালোকৰো অকমান হেল্প কৰিলে তোমালোকৰ কাৰণেও ভাল